নমস্কাৰ, আপোনালোকে চাই আছে অসম সংবাদ ২৪ ঘণ্টা। আজি আমি অসম সংবাদ ২৪ ঘণ্টাই আহি উপস্থিত হৈছোঁ অসমৰ শোণিতপুৰ জিলাৰ অন্তৰ্গত শ্বহীদ নগৰী ঢেকীয়াজুলিত। আৰু শ্বহীদ নগৰী ঢেকীয়াজুলিত আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু এই প্ৰতিবাদৰ মূল কাৰণ হ'ল যোৱাকালি যি জম্মু কাশ্মীৰত পাক সন্ত্ৰাসবাদীয়ে নিৰীহ ভাৰতীয়ক হত্যা কৰিলে, ইয়াৰ প্ৰতিবাদত আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে আজি ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু ঢেকীয়াজুলিৰ শ্বহীদ বেদীৰ সন্মুখতে আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে এনেদৰে হাতত মমবাতি লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে। এই পাক সন্ত্ৰাসবাদীৰ আক্ৰমণত যিসকল ভাৰতীয় বা পৰ্যটকে প্ৰাণ হেৰুৱালে তেখেতলোকৰ আত্মাৰ সদ্গতি কামনা কৰি, আৰু যিসকল এতিয়াও সংকটজনক অৱস্থাত আছে, জীৱন মৃত্যুৰে যুঁজি আছে, তেখেতলোকৰ আশু আৰোগ্য কামনা কৰি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত আজি এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু তেখেতলোকে প্ৰতিবাদ সাব্যস্ত কৰি পাক সন্ত্ৰাসবাদীক আজি এক প্ৰকাৰ সকিয়নি প্ৰদান কৰিছে। কোনো পধ্যেই সন্ত্ৰাসবাদীয়ে যাতে ভাৰতত এনেধৰণৰ কূটাঘাতমূলক ঘটনা সংঘটিত কৰিব নোৱাৰে, তাৰ কাৰণে ভাৰত চৰকাৰক কঠোৰ হ'বলৈ আহ্বান জনাইছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে। আৰু আমছুৱে আজি এনেদৰে শ্লোগান দিছে যে সন্ত্ৰাসবাদীৰ ভাৰতত কোনো স্থান নাই, সন্ত্ৰাসবাদী নিপত যাওক, আৰু হত্যাকাৰী পাকিস্তানী হুঁচিয়াৰ আদি শ্লোগান দি তেখেতলোকে পৰিৱেশ উত্তাল কৰিছে ঢেকীয়াজুলিৰ শ্বহীদ বেদীৰ সন্মুখত। আৰু এনেদৰেই আমছুৰ প্ৰতিবাদত আজি কঁপি উঠিছে ঢেকীয়াজুলি। বিভিন্ন প্ৰান্তৰ পৰা শ শ আমছুৰ কৰ্মীয়ে আহি পেলাই এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। আৰু এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেখেতলোকে এই পাকিস্তানী সন্ত্ৰাসবাদীৰ যি এই জঘন্য বৰ্বৰ ঘটনা, এই ঘটনাৰ বিৰুদ্ধে তেখেতলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু কোনো কাৰণতেই ভাৰতত যাতে পাকিস্তানীয়ে এনেধৰণৰ হ্ৰাস নকৰে, তাৰ কাৰণে তেখেতলোকে আজি এক প্ৰকাৰ হুংকাৰ দিছে। আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ এনেদৰেই আমছুৰ প্ৰতিবাদত আজি উত্তাল হৈছে ঢেকীয়াজুলি। আৰু আমছুৱে আজি ঢেকীয়াজুলিত প্ৰতিবাদ সাব্যস্ত কৰি যি জম্মু কাশ্মীৰত পাক সন্ত্ৰাসবাদীয়ে যি ঘটনা সংঘটিত কৰিলে, যি বৰ্বৰ আৰু জঘন্য ঘটনা সংঘটিত কৰিলে, নিৰীহৰ ওপৰত যি অত্যাচাৰ চলালে, এই অত্যাচাৰ কোনো কাৰণতে মানি লোৱা নহ'ব। আৰু ইয়াক কঠোৰ হাতে দমন কৰিবলৈ তেখেতলোকে ভাৰত চৰকাৰক আহ্বান জনাইছে। আৰু এনেদৰেই আজি আমছুৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ঢেকীয়াজুলিৰ শ্বহীদ বেদীৰ সন্মুখত। তেখেতলোকে আজি আমছুৰ কৰ্মীসকলে হাতে হাতে মমবাতি লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু প্ৰতিবাদ সাব্যস্ত কৰি পাক সন্ত্ৰাসবাদীক এক প্ৰকাৰ তেখেতলোকে সকিয়নি দিয়া পৰিলক্ষিত হৈছে। আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ, এয়া হৈছে শ্বহীদ নগৰী ঢেকীয়াজুলিৰ দৃশ্য। আৰু শ্বহীদ নগৰী ঢেকীয়াজুলিত আজি এনেদৰে আমছুৰ শ শ কৰ্মী ওলাই আহিছে বিভিন্ন প্ৰান্তৰ পৰা, শোণিতপুৰ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আমছুৰ কৰ্মীসকল ওলাই আহিছে। আৰু ওলাই আহি তেখেতলোকে এই প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈছে। আৰু যি পাক সন্ত্ৰাসবাদী যি জঘন্য বৰ্বৰ ঘটনা সংঘটিত কৰিছে, নিৰীহৰ ওপৰত যি হত্যালীলা চলাইছে, এয়া কোনো পধ্যেই মানি লোৱা নহ'ব। আৰু ইয়াৰ ওপৰত ভাৰত চৰকাৰে কঠোৰ হ'বলৈ তেখেতলোকে দাবী জনাইছে। আৰু ভাৰত চৰকাৰ তথা ভাৰত প্ৰশাসনক কঠোৰ হাতেৰে পাক সন্ত্ৰাসবাদীক দমন কৰিবলৈ আহ্বান জনাইছে। আৰু এনেদৰেই আজি শ্বহীদ বেদীৰ সন্মুখত মমবাতি জ্বলাই তেখেতলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু ইয়াতে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ নেতা আছে, আমি তেখেতৰ পৰা এই চেগতে কিছু কথা জনাৰ চেষ্টা কৰিম। প্ৰতিবাদ সাব্যস্ত কৰিছে আমছুৱে, কি ক'ব? হয়, আচলতে যোৱাকালি যি নিৰীহ পৰ্যটকক পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীয়ে বাছি বাছি হত্যা কৰিলে, সেই হত্যাক আমি মানি ল'ব পৰা নাই। আৰু আমি তীব্ৰ ভাষাৰে সেই গৰিহণা দিছোঁ সেই সন্ত্ৰাসবাদীসকলক। আৰু ইতিমধ্যে আমি দেখা পাইছোঁ যে ভাৰত চৰকাৰৰ নিৰাপত্তাৰ ক্ষেত্ৰতো বহুতো প্ৰশ্ন উত্থাপন হৈছে। আমি বিভিন্ন ক্ষেত্ৰত দেখা পাইছোঁ যে সন্ত্ৰাসবাদীয়ে নিৰীহ জনতাক হত্যা কৰাৰ পিছত নিৰাপত্তাৰ ক্ষেত্ৰত ভাৰত চৰকাৰে কঠোৰ হোৱা দেখা যায়। আমি ভাবিছিলোঁ যে জম্মু কাশ্মীৰত আকৌ পুনৰ শান্তি ঘূৰি আহিছে, যি ধৰণে পদক্ষেপ লৈছে আমি ভাবিছিলোঁ যে সন্ত্ৰাসবাদ নিৰ্মূল হৈছে। কিন্তু যোৱাকালিৰ যি ঘটনাত এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে যে নিৰাপত্তাৰ ক্ষেত্ৰত হেমাহি হৈছে নেকি। গতিকে 28 জন লোকক হত্যা কৰাটো কোনো সৰু কথা নহয়। ভাৰতৰ বিভিন্ন এলেকাৰ পৰা সেই পৰ্যটক লোকসকল গৈছিলে, তেখেতসকলৰ কি দুখ আছিলে? তেখেতসকলৰ কোনো নিৰীহ লোক, তেখেতসকলে চৰকাৰৰ লগত যদি সন্ত্ৰাসবাদৰ কিবা আছে, তেখেতসকলে সন্ত্ৰাসবাদৰ চৰকাৰৰ লগত কিবা আছে যদি তেখেতসকলে আলোচনাৰ মাধ্যমত এইখিনি শেষ কৰক। কিন্তু আমি এটা কথা স্পষ্টভাৱে ক'ব বিচাৰোঁ যে পাকিস্তানে সমৰ্থন কৰিব আৰু সেই সন্ত্ৰাসবাদে আহি আমাৰ ভাৰতত নিৰীহ জনতাক হত্যা কৰিব, সেইটো আমি মানি ল'ব নোৱাৰোঁ। প্ৰয়োজন বোধত
আমি ভাৰত চৰকাৰক আহ্বান জনাম যে পাকিস্তানৰ ভিতৰত গৈ পেলাই পাকিস্তানৰ অন্তৰ্গত তেখেতসকলক সন্ত্ৰাসবাদীসকলৰ ভিতৰত গৈ পেলাই সেই সন্ত্ৰাসবাদীসকলক নিৰ্মূল কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু যিহেতু বৈজ্ঞানিক পদ্ধতিৰে নিৰাপত্তা আমি সুনিশ্চিত কৰিব লাগে আৰু জম্মু কাশ্মীৰত বিশেষকৈ আমি দেখা পাইছোঁ বিভিন্ন সময়ত নিৰীহ জনতাক টাৰ্গেট কৰা হয় গতিকে সন্ত্ৰাসবাদ পুলিয়ে পোখালে উদ্ধাৰ মানে শেষ কৰাৰ কাৰণে তেখেতসকলক আমি ভাৰত চৰকাৰে আহ্বান জনাইছোঁ আৰু সন্ত্ৰাসবাদ যাতে আজিৰ পিছত আৰু আমাৰ নিৰীহ জনতাক হত্যা হ'বলগীয়া নহয় আৰু সেই আহত লোকসকলক যিসকল লোক আহত হৈছে সেই লোকসকলক যাতে সোনকালে ভগৱানৰ ওচৰত আল্লাহৰ ওচৰত আমি আশা ৰাখিছোঁ বা তেখেতসকলক প্ৰাৰ্থনা জনাইছোঁ যে তেখেতলোক সোনকালে যাতে সুস্থ হয় আৰু তেখেতলোকৰ পৰিয়ালক যাতে ভগৱানে আল্লাই মানে শক্তি দান কৰক তেখেতসকলৰ পৰিয়ালটো চলি যাবৰ কাৰণে ধন্যবাদ। হয়, ইতিমধ্যে শুনিলে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ এগৰাকী কেন্দ্ৰীয় নেতাই জনালে যি পাকিস্তানী সন্ত্ৰাসবাদীৰ যি বৰ্বৰতা এই বৰ্বৰতা কোনো কাৰণতে সহ্য কৰা নহ'ব আৰু ভাৰত চৰকাৰক এই ক্ষেত্ৰত সঠিক প্ৰত্যুত্তৰ দিবলৈ তেখেতলোকে আহ্বান জনাইছে। আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ এয়া হৈছে শ্বহীদ নগৰী ঢেকীয়াজুলিৰ শ্বহীদ বেদীৰ দৃশ্য আৰু শ্বহীদ বেদীত এনেদৰেই আজি প্ৰতিবাদ সাব্যস্ত কৰিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে আৰু আমছুৱে আজি প্ৰতিবাদ সাব্যস্ত কৰি এই প্ৰতিবাদস্থলীৰ পৰাই যি পাক সন্ত্ৰাসবাদ এই পাক সন্ত্ৰাসবাদীক এক প্ৰকাৰ সকিয়নি দিছে আৰু ভাৰত চৰকাৰকো আহ্বান জনাইছে কঠোৰ হ'বলৈ আৰু আমিও আশা কৰি এই ক্ষেত্ৰত ভাৰত চৰকাৰ কঠোৰ হওক আমিও তাৰে কামনা কৰি সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই শ্বহীদ নগৰী ঢেকীয়াজুলিৰ শ্বহীদ বেদীৰ সন্মুখৰ পৰাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।